নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ছেপ্টেম্বৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো দুৰ্গা পূজাৰ আগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্ট চৰকাৰে প্ৰেৰণ কৰিব ৪,০০০ কোটি টকা ১৮তম কিস্তিৰ টকা অতি শীঘ্ৰেই সোমাব আপোনাৰ একাউণ্টত। আত্মসহায়ক মহিলাৰ একাউণ্টত চৰকাৰে কেতিয়া সোমাই দিব ১০,০০০ কোটি টকা। প্ৰতিজন আত্মসহায়ক সদস্যলৈ এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি এতিয়ালৈকে আপুনি অৰুণোদয় 3.0 আৰু ৰেচন কাৰ্ড আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই কৰি লওক, অন্যথা আপুনি পৰৱৰ্তী সময়ত কৰিব নোৱাৰিব, কিয়নো ১৫ তাৰিখ হৈছে শেষ সময়সীমা আৰু ইয়াৰ আগতে সকলোৱে কৰিব লাগিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। পূজাৰ পূৰ্বেই লাভ কৰিব PM কিষাণৰ টকা। শীঘ্ৰে কৰক এইকেইটা কাম, অন্যথা আপুনি নাপাব PM কিষাণৰ টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এইবাৰ কোনে PM কিষাণৰ ১৮ নম্বৰ কিস্তিৰ টকা নাপাব সম্পূৰ্ণকৈ জানি লওক, কিয়নো এইবাৰ বহুতো কৃষকে PM কিষাণৰ টকা নাপাব। চৰকাৰে বান্ধি দিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম, আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কি নিয়ম সলনি কৰিছে PM কিষাণৰ হিতাধিকাৰীৰ বাবে সম্পূৰ্ণকৈ জানি লওক। PM কিষাণ সন্মানিধিৰ ১৮ নম্বৰ কিস্তিক লৈ শীঘ্ৰে আহিব এটা ভাল খবৰ। অক্টোবৰ মাহত PM কিষাণৰ ১৮ নম্বৰ কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ টকা। ইতিমধ্যে কৃষকসকলৰ একাউণ্টত সোমাই পৰিছে ৭০ নম্বৰ কিস্তিৰ ধনৰাশি। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই টকা, আৰু ৫ অক্টোবৰত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ টকা। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট, আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব বিশেষ কাম, অন্যথা আপুনি নাপাব PM কিষাণ সন্মানিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব সকলো কৃষকে EKYC। অনলাইনতে EKYCৰ কাম সম্পন্ন কৰিব পাৰিব কৃষকসকলে। CSC চেণ্টাৰত গৈও EKYC কাম কৰিব পাৰিব। EKYC সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। PM কিষাণ সন্মানিধিৰ ১৮ নম্বৰ কিস্তিক লৈ শীঘ্ৰেই আহিল এটা ভাল খবৰ, কিয়নো প্ৰতিগৰাকী কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব ১৮তম কিস্তিৰ টকা ৪,০০০ কোটি টকা। যিসকল কৃষকৰ ১৭ নম্বৰ কিস্তিৰ টকাটো পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব ৪,০০০ কোটি টকা। যিসকল কৃষকৰ ১৭ নম্বৰ কিস্তিৰ টকাটো পাইছে সেইসকল কৃষকৰ একাউণ্টত ২,০০০ কোটি টকা লাভ কৰিব। প্ৰতিজন কৃষকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। লগতে এইবাৰ কোনে নাপাব PM কিষাণ হিতাধিকাৰীয়ে ১৮ নম্বৰ কিস্তিৰ টকা। ৰাতিপুৱাৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম কোন কৃষকৰ বাবে নতুন নিয়ম সলনি কৰা হৈছে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত উচ্ছেদৰ কথা উল্লেখ আছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবেদন মতে আমি উচ্ছেদ চলাইছো, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ উদ্ধৃতৰ উচ্ছেদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনতে ৱেটলেণ্ডৰ কথা উল্লেখ কৰা আছে। শিলহাকো বিলত উচ্ছেদ হ'ব লাগে বুলি উল্লেখ আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত। প্ৰতিবেদন মৰ্মে আমি মঙলবাৰে লখিমপুৰত উচ্ছেদ চলাইছো বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীক উচ্ছেদ চলাওক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসম চুক্তিৰ ৬ নং দফাক লৈ আছুৰ নেতৃত্বৰে বৈঠক চৰকাৰৰ। মাটি সংস্কৃতি আৰু ভাষাৰ সংৰক্ষণ ৰাজ্য চৰকাৰে ল'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ৬৭টাৰ ৫২টা কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে। ৫২টাৰ জৰিয়তে খিলঞ্জীয়াৰ বাবে মাটি সংস্কৃতি আৰু ভাষাৰ সংৰক্ষণৰ কথা উল্লেখ কৰা আছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে উচ্ছেদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ। হয় বন্ধু বান্ধৱীসকলে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুখ উলিয়াইছে। আচলতে বৰ্তমান যিটো প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। লাভ কৰিব বিনামূলীয়া বিদ্যুৎ বিক্ৰী কৰিও ঘটিব পাৰিব টকা। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দুয়োৱে প্ৰদান কৰিব বিদ্যুৎ। কেৱল ইয়াই নহয়, বিদ্যুৎ আপুনি বিক্ৰীও কৰিব পাৰিব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। জনতাৰ বাবে কি মন্তব্য কৰিছে সবিশেষ জানিব পাৰিব। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিনামূলীয়া বিদ্যুৎ পোৱাৰ লগতে বিদ্যুৎ বিক্ৰী কৰি ঘটিব পাৰিব টকা। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ মন্তব্য। কেনেকৈ আপুনি বিদ্যুৎ বিক্ৰী কৰিব? PM সূৰ্যঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ বাবে ভাৰত আৰু অসম চৰকাৰে সাহায্য দিব জনতাক।
1 কিলোমিটাৰৰ বাবে ভাৰত চৰকাৰে 30,000 টকা প্ৰদান কৰিব জনতাক লগতে অসম চৰকাৰে দিব 15,000 টকা 2 কিলোমিটাৰৰ বাবে কেন্দ্ৰই দিব 60,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 30,000 টকা 3 কিলোমিটাৰৰ বাবে দিব কেন্দ্ৰীয় চৰকাৰে 78,000 টকা কেৱল ইয়াৰ নহয় ৰাজ্য চৰকাৰে দিব আপোনাক 45,000 টকা যদি আপুনি PM সূৰ্য ঘৰ আঁচনিটো আবেদন কৰে তেনে ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দুয়ো ফালৰ পৰা আপোনাক সাহায্য কৰিব এই আঁচনিৰ জৰিয়তে সোলাৰ পেনেল স্থাপন হ'ব আপোনাৰ ঘৰত মাত্ৰ 5,000 টকাৰ 27,000 টকাৰ আপুনি খৰচ কৰিব লাগিব আৰু বাকি চৰকাৰে আপোনাক সাহায্য কৰিব হয় আপুনি ঠিকই শুনিছে মাত্ৰ 5,000ৰ পৰা 27,000 টকা আপুনি খৰচ কৰিব আৰু বাকি টকা চৰকাৰে আপোনাক প্ৰদান কৰিব আঁচনিৰ বাবে আবেদন কৰিবলৈ এতিয়া আপুনি লগইন কৰক pmsuryaghar.assam.gov.in যিসকল ব্যক্তি আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ফল খবৰ যদি এতিয়ালৈকে আপুনি PM সূৰ্য ঘৰ আঁচনিটো আবেদন কৰা নাই অতি শীঘ্ৰে আপুনি আবেদন কৰি লওক আৰু 3 কিলোমিটাৰ সোলাৰ পেনেল লগালে বিক্ৰী কৰিব পাৰিব বিদ্যুৎ আৰু ডাকঘৰতো গৈ আপুনি কৰিব পাৰিব সোলাৰ পেনেলৰ বাবে আবেদন বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা যিসকলৰ ঘৰত এতিয়ালৈকে সোলাৰ পেনেলটো আবেদন কৰা নাই অতি শীঘ্ৰে আপোনাৰ ঘৰৰ বাবে এখন সোলাৰ পেনেল আবেদন কৰক যিসকলে 30 কিলোৱাট সম্পূৰ্ণকৈ আবেদন কৰিব সেইসকল ব্যক্তিক চৰকাৰে সাহায্যৰ লগতে আপুনি বিদ্যুৎ বিক্ৰী কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত এখন ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ঔষধে মাতিব পাৰে ভয়ংকৰ বিপদ কেৱল 53 বিধ ঔষধক লৈ সতৰ্কবাণী জাৰি কৰিছে পেৰাচিটামলৰ এইবাৰ গুণগত পৰীক্ষাত ব্যৰ্থ হয় আপুনি ঠিকই শুনিছে কেইবাটাও ডাঙৰ খবৰ মুকলি আহিছে আজিৰ দিনটোত যথেমতে ঔষধ খোৱাৰ আগত 10 বাৰ চিন্তা কৰক আপুনি 53 বিধ নিত্য ব্যৱহাৰ্য ঔষধৰ মানদণ্ড পৰীক্ষাত বিফল হৈ পৰিছে গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা 53 বিধ ঔষধৰ ভিতৰত আছে পেৰাচিটামল কেৱল ইয়াই নহয় হিয়তেকৈ CDSCOই 53টা ঔষধ লৈ জাৰি কৰিছে সতৰ্কবাণী আপোনাৰ লগতে আপোনাৰ সন্তানকৈ এই ঔষধ খোৱাৰ পৰা আপুনি সাৱধান হওক গুণগত পৰীক্ষাত ব্যৰ্থ হৈ পৰিছে পেৰাচিটামল IP 500 mg কেৱল ইয়াই নহয় ভিটামিন C হয় আপুনি ঠিকই শুনিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে আজিৰ দিনটোত লগতে আজিৰ ভিডিঅ'টো আপোনালোকে সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব কেৱল ইয়াই নহয় D3 সেল কৰাৰ লগতে আপোনাৰ ভিটামিন B কমপ্লেক্স আৰু ভিটামিন C কেৱল ইয়াই নহয় কেইবাবিধ সম্পূৰ্ণকৈ উল্লেখ কৰিছে কেৱল ইয়াই নহয় আপুনি পান দি ব্যৱহাৰ কৰে নেকি তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো আপুনি খোৱাত এইকেইটা ঔষধ খোৱাত আপুনি সাৱধান হওক লগতে আপুনি এন্টি ডায়াবেটিকৰ নাখাব কেইবাটাও ঔষধৰ কথা উল্লেখ কৰিছে চৰকাৰে কেৱল ইয়াই নহয় সমান্তৰালকৈ চৰকাৰে ধৰি দিছে এই 53 বিধ ঔষধক লৈ সতৰ্কবাণী জাৰি কৰিছে CDSCOৰ তৰফৰ পৰা আৰু এই ঔষধসমূহ প্ৰায় 5টাকৈ ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰে কেৱল ইয়াই নহয় আপোনাৰ হেটাৰডেক্স বা হিন্দুস্তান এন্টিবায়টিক্সৰ লিমিটেড HAL কেৱল ইয়াই নহয় আলকেম লেবৰেটৰীৰ লগতে কৰ্ণাটক এন্টিবায়টিক্স এণ্ড ফাৰ্মাচিউটিকেল লিমিটেডৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেৱল ইয়াই নহয় মেক লাইফ সায়েন্স কিউৰ এণ্ড কিউৰ হেল্থ কেয়াৰ আদিয়ে প্ৰস্তুত কৰে এইসমূহ ঔষধ মাহেকীয়া ঔষধ সতৰ্ক তালিকাত কেন্দ্ৰীয় ঔষধ মানদণ্ড নিয়ন্ত্ৰণ সংস্থাৰ এখন সতৰ্কবাণী জাৰি কৰিছে যথেমতে ঔষধ খোৱাৰ আগতে 10 বাৰ চিন্তা কৰক আপুনি লগতে আপোনাৰ ল'ৰা ছোৱালীক ঔষধ খোৱাৰ আগতে 10 বাৰকৈ আপুনি পাব কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় বন্ধু বান্ধৱীসকল আপোনালোকে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় এইখন বিষয়ে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত এখন ডাঙৰ খবৰ ADRE 29 ছেপ্টেম্বৰ পৰীক্ষাৰ্থীলৈ এখন ডাঙৰ খবৰ কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ তৰফৰ পৰা ADRE পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব কোনো লেবেল নথকা ট্ৰান্সপাৰেণ্ট পানীৰ বটল আৰু এইবাৰ পৰীক্ষাৰ্থীয়ে লগত লৈ যাব পাৰিব কুৱেশ্যন বুকলেট আৰু পৰীক্ষাৰ শেষত পৰীক্ষকে আপোনাক প্ৰশ্ন কাকত তুলি দিব পৰীক্ষাৰ্থীৰ হাতত আৰু পৰীক্ষাৰ্থীসকলক আপোনাৰ হেল্প সেল্ফৰ সাজ পোছাক পৰিধান কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে হয় আপুনি ঠিকই শুনিছে কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে জোতাৰ পৰিৱৰ্তে চেণ্ডেল পৰিধান কৰিবলৈ আহ্বান জনাইছে পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ এদিন পূৰ্বেই পৰীক্ষা কেন্দ্ৰৰ স্থান নিৰূপণ বা সত্যাপনৰ আহ্বান জনাইছে ADRE পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে হয় বন্ধু বান্ধৱীসকল চৰকাৰে যখন নতুন নিয়ম সলনি কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত এখন ডাঙৰ খবৰ আত্মসহায়ক মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান তাৰিখত সোমাই দিব 10,000 টকা ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে অতি শীঘ্ৰে আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 টকা সোমাব বহুতো হিতাধিকাৰী আছে
এতে কিন্তু বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ব কোন কোন হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব আত্মীয়কতৰ লিষ্টৰ পৰা সম্পূৰ্ণকৈ জানি লওক লগতে চৰকাৰে কেইবাটাও এছইপি প্ৰকাশ কৰিছে এছইপিটো আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ বাবে সকলো চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'